নমস্কাৰ, আমি উপস্থিত আছো বৰ্তমান উলুবাৰীৰ এটা ফুটপাথত আৰু এই ফুটপাথ নহয় যেন মৰণ ফান্দহে। যাত্ৰী পথচাৰী অহা যোৱা কৰিছে আৰু কোনোবা সৰু ল'ৰা ছোৱালী আহে, মানুহ আহে, ইয়াত ভৰি দিয়ে আৰু তেওঁলোকৰ ভৰি সোমাই যায়। এয়া আচলতে কাৰ দুখ? জনতাৰ দুখ নে প্ৰশাসনৰ দুখ? এই বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম আমাৰ অসমৰ এগৰাকী জ্যেষ্ঠ সাংবাদিকৰ সৈতে। ছাৰ, কি ক'ব এই বিষয়ে? কথাটো হৈছে কি, গুৱাহাটীৰ প্ৰায়ভাগ এই ফুটপাথে হৈছে বিপদজনক। যিকোনো মুহূৰ্তত মানুহ ইয়াত পৰি মৰিছে, মানুহ হেৰি হৈছে, খুন হৈছে। কিন্তু গুৱাহাটী পৌৰ নিগম কিংবা স্থানীয় বিধায়কৰ কোনো এই ক্ষেত্ৰত কাণৰ নাই। এইদৰে আজি আমি ৰাস্তাত এনে দুৰৱস্থা দেখা পাই আমি নিজে উঠাই দিব লগা হৈছে। নহ'লে কোন মুহূৰ্তত কেতিয়া কাৰ বিপদ আহিছে তাৰ কোনো গেৰেণ্টি নাই। সেয়েহে মই কৈছোঁ, অসম চৰকাৰক কৈছোঁ যে আপোনালোকে ফুটপাথবিলাক ঠিক কৰক, যাতায়াতৰ উপযোগী কৰি তোলক আৰু এই এনেহেন ধৰণৰ বস্তুবিলাক দি ফুটপাথত দি মানুহৰ বিপদ মাতি আনিব। স্মাৰ্ট চিটি বনোৱাৰ কথা কোৱা হ'ব নাই, এয়াই নেকি স্মাৰ্ট চিটি? স্মাৰ্ট চিটিটো হৈছে কি এটা ঘোষণাহে। স্মাৰ্ট চিটিৰ কোনো অস্তিত্ব নাই। এইটো মানুহে কয়, মন্ত্ৰীয়ে কয়, মুখ্যমন্ত্ৰীয়ে কয়, কিন্তু স্মাৰ্ট চিটি বুলি কোনো ধৰণৰ অস্তিত্ব নাই। কাইলৈ যদি ইয়াত মানুহ এজন পৰি পেলাই, তেওঁৰ যদি কিবা অঘটনো হয়, তেওঁৰ যদি মৃত্যু হৈ যাব লগা হয়, তাত কিন্তু চৰকাৰে বা প্ৰশাসনে কোনো ধৰণৰ তাত তেওঁলোকে দায়িত্ব নলয়। কিন্তু নলয়। চৰকাৰৰ কথাটো হৈছে কি, একাংশ বিষয়া ঠিকাদাৰে গোটেই লুটপাট চলাই আছে আৰু কোনোবাই চলাই আছে কমিশ্যন ৰাজ, যাৰ কাৰণে আজি এনে বিপদজনক বস্তু ফুটপাথত এইবিলাক এনেধৰণৰ বস্তু ফুটপাথত দিয়ে নেকি? এইবিলাকে মানুহৰ বিপদ কঢ়িয়াই আনিছে। ফুটপাথ কেনেকুৱা হ'ব লাগে? আজি চৰকাৰী অৱহেলা, দুৰ্নীতি, কেলেংকাৰীৰ বাবে আজি এনেকুৱা অৱস্থা হৈছে। তাত বেলেগ ক'ব লগা একোৱেই নাই। আমি প্ৰায় দেখিবলৈ পাই আছোঁ গুৱাহাটী চহৰখনক চৰকাৰে কৈ থাকে যে স্মাৰ্ট চিটি বনাম, কিন্তু এই স্মাৰ্ট চিটিত সঘনে ফুটপাথসমূহত মানুহৰ অঘটন ঘটি থাকে। কাষত আমি জাবৰ দম দেখিবলৈ পাওঁ, সদায় মানুহ অহা যোৱা কৰি থাকে, ক'ৰবাত নহয় ক'ৰবাত কিবা এটা অঘটন ঘটেই। এই বিষয়ে কি ক'ব আপুনি? কি ক'ব বিচাৰিব চৰকাৰ প্ৰশাসনক? আৰে এইটোতো মানে চাফা কৰিব লাগে, এইবিলাক ঠিক কৰিব লাগে, মানুহৰ যাতে একো অসুবিধা নহয়, হয় কি নহয়? আমি এনেকুৱা কৰি ফুটপাথত দোকান দিছোঁ, আমাৰ কাৰণে কিছু অকণমান সুবিধা কৰি দিব লাগে, হয় নহয়? আমিওতো গৰীব মানুহ বা কিছুমান অহা যোৱা কৰে, কিমান প্ৰব্লেম হৈছে, দিগদাৰী হৈছে। এইটো ইমিডিয়েটলি ভাল কৰি দিব লাগে, মোৰ ফালৰ পৰা কৈছোঁ। আৰু बोलना चाहेंगे इसको सही करने के लिए, सही करना चाहिए, जल्द से जल्द सही करना चाहिए, जितना जल्दी हो सके। हाँ, क्योंकि यहाँ पर ज़्यादा से ज़्यादा आदमी आते हैं, इसीलिए जल्द से जल्द सही करना चाहिए। क्योंकि यहाँ पर आधार कार्ड का ऑफिस भी है और आधार कार्ड के काम करने के लिए भी बहुत सारे आदमी आते हैं जाते हैं, तो यहाँ पर सही करना ही चाहिए। मैं यही बोलना चाहूँगा कि ये प्लास्टिक जो है ये थोड़ा ख़राब है, तो अगर सीमेंट का लगा रहे तो ज़्यादा अच्छा रहता है। क्योंकि ज़्यादातर यहाँ से आप अगर दूर जाएंगे तो अभी आप देख सकते हैं कि जितना भी प्लास्टिक वाला है सारा का सारा डैमेज हो चुका है। तो यहाँ पे जो नया जो सीमेंट वाला जो लगा है वो ज़्यादा बेटर है, तो वही बेटर रहेगा। देखते क्या होता है। थैंक यू। আমাৰ সৰ্বসাধাৰণৰ সাৱধান হ'বলগীয়া আৰু বিভাগীয় কৰ্তৃপক্ষে অলপ ষ্টেপ ল'লে ভাল হয়, ভালতো এইটো স্বাভাৱিকতে হয়। এতিয়া আৰু অত স্বাভাৱিক নহয়, কিন্তু তাৰে ভিতৰতো বিভাগীয় কৰ্তৃপক্ষে অলপ পদক্ষেপ ল'লে সৰ্বসাধাৰণ ৰাইজৰ কাৰণে ভাল হয়।